নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক কিছুমান ভূতৰ দৃশ্য দেখুৱাম। সঁচা নে মিছা কমেণ্ট কৰি জনাব। নাম্বাৰ 1, এই ভিডিঅ'টো এটা ইউটিউব চেনেলত আপলোড কৰা হৈছিল, য'ত আপুনি বহুত ভয়ংকৰ দৃশ্য এটা দেখা পাব। গতিকে এবাৰ ফুটেজটো চাই লোৱা। বন্ধুসকল, আপোনালোকে দেখিছেনে? ছোৱালীজনীৰ বাওঁফালৰ পৰা এজনী মহিলা নিৰুদ্দেশ হৈ গ'ল। নাম্বাৰ 2, আপুনি চাবলৈ যোৱা ফুটেজটো মই নিজে বহুবাৰ চাইছোঁ, কিন্তু এই ফুটেজটোৱে প্ৰতিবাৰে সমানে জোকাৰণিৰ সৃষ্টি কৰে। এই ফুটেজটোৱে প্ৰথমে আপোনাক ভাবিবলৈ বাধ্য কৰাব, আৰু তাৰপিছত আপোনাৰ মনত প্ৰশ্নৰ সৃষ্টি হ'ব। নাম্বাৰ 3, থাইলেণ্ডৰ এই হৃদয় বিদাৰক ফুটেজ, য'ত এই লোকসকলে শ্মশানলৈ গৈ এটা অনুষ্ঠান পৰিৱেশন কৰে, যাৰ বাবে তাত ভূতৰ লগত যোগাযোগ কৰিব বিচাৰিছিল। আচলতে দহনস্থলীত কোৱা এটা কাহিনীয়ে এই মানুহবোৰক ইয়ালৈ আনে। আচলতে এই কবৰস্থানত এগৰাকী মহিলাই কবৰৰ ওপৰত বহি কান্দি আছিল। যেতিয়া কেইজনমান ল'ৰাই তাইৰ ওচৰলৈ যায়, তেতিয়া তাই অদৃশ্য হৈ যায়। গতিকে এই ফুটেজটোলৈ আহি এজন ল'ৰাই এটা কবৰত গৈ শুই থাকে, কাৰণ এইটো তেওঁৰ অনুষ্ঠানৰ পাঠ। কিন্তু ইয়াৰ পিছত কি হয় আপুনি এবাৰ চাই লোৱা। এই ল'ৰাজনে তেওঁৰ দলৰ বাকী সদস্যসকলক কয় যে আনটো কবৰৰ পৰা কিবা এটা শব্দ আহিছিল। এই ভিডিঅ'টো বাস্তৱিক নে এই মানুহবোৰে অভিনয় কৰিছিল, সেইটো আপুনি সিদ্ধান্ত লোৱা। নাম্বাৰ 4, এই ফুটেজটোত ৰেডিঅ' নামৰ এজন পেৰানৰ্মেল ইনভেষ্টিগেটৰে যেতিয়া এটা ষ্ট'ৰত ৰাতিটো কটায়, তেতিয়া কি হয় চোৱা। গতিকে এই ষ্ট'ৰত যি হৈ আছে সঁচাকৈ পেৰানৰ্মেল নে তেওঁলোকৰ অনন্য মাৰ্কেটিং ষ্ট্ৰেটেজি